Hello students. আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো ক্লাস 10ৰ দ্বিতীয়টো অধ্যায় এসিড কাৰক আৰু লৱণ অৰ্থাৎ এসিড বেস আৰু সল্ট গতিকে এসিডটো কি বস্তু এতিয়া বস্তুটো যদি লক্ষ্য কৰা যায় যে এসিড হৈছে এনেকুৱা এটা পদাৰ্থ যাৰ সোৱাদটো কেনেকুৱা টেঙা আৰু ই কি কৰে নীলা লিটমাছ পেপাৰক কি কৰিব পাৰে ৰঙা লৈ কি কৰে ৰঙা ৰঙলৈ কি কৰে পৰিৱৰ্তনিত কৰে আৰু ইয়াৰ সাধাৰণ যে বিলাক আমি যেটো কি কৰো এসিডৰ যেটো স্ট্ৰেংথ বা ইয়াৰ যেটো মানে তীব্ৰতা হেতু জোখা হয় কিহৰ দ্বাৰা pH স্কেলৰ দ্বাৰা যদি চাও যে pH স্কেলত মানটো যদি হাততকে তলত হয় তেতিয়াহলে হেনেকুৱা ধৰণৰ পদাৰ্থবিলাকে কি বুলি হয় এসিডিক বা ক্ষাৰকীয় আমলিক বুলি কোৱা হয় আনহাতে ক্ষাৰ হৈছে এনেকুৱা এটা পদাৰ্থ যাৰ সোৱাদবিলাক কেনেকুৱা তিতা আৰু ইয়াতো চুলে কি লাগে পিছল পিছল লাগে আৰু এই ক্ষাৰে কি কৰে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু লৱণ হৈছে এসিড আৰু ক্ষাৰৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা এনেকুৱা এটা পদাৰ্থ যেটো কি হয় লৱণ উৎপন্ন হয় অৰ্থাৎ এসিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে গতিকে এসিড আৰু ক্ষাৰৰ ধৰ্মটো আমি এই বিষয়ে গম পালো এতিয়া আমি এতিয়া যে অধ্যায়টোলৈ যাও যদি অধ্যায়টোত প্ৰথমতে কি কৈছে যে আমি আগৰ শ্ৰেণীবিলাকত পাই আহিছো অলৰেডি যে আমি এই খোৱা বস্তুবিলাকৰ যে সোৱাদবিলাক টেঙা আৰু তিতা হয় এইবিলাক আসলতে মেইনলি কাৰ ফলতে হয় এই এসিড আৰু ক্ষাৰৰ ফলতে হয় অৰ্থাৎ এসিড আৰু ক্ষাৰৰ কাৰণে আমাৰ এই খাদ্য বস্তুবিলাকৰ সোৱাদটো টেঙা আৰু তিতা এই দুটাৰ মাজত কি হৈ থাকে ভেৰি হৈ থাকে আৰু সেই দুটাৰ পৰিমাণ অনুযায়ী কি হয় সোৱাদটো অলপমান কি হয় ভিন ভিন হয় এতিয়া এইবোৰৰ প্ৰয়োজন হলে তে বেছিকে খোৱাৰ ফলত আমাৰ কেতিয়াবা কি হয় অম্লিকতা অধিক অম্লতাত ভুগো আমি যেটো গ্যাস্ট্ৰিক বুলি কৈ থাকো এই গ্যাস্ট্ৰিকৰ যেতিয়া ভুগা হয় তেতিয়া আমি কি কৰো যেটো দৰব খাও গ্যাস্ট্ৰিকৰ টেবলেট বাজি খাও এন্টিএসিড মানে কি হেতু আসলতে বেলেগ একো নহয় হেবৰ এককতে কি কৰা হয় ক্ষাৰকীয় দ্ৰৱ বা ক্ষাৰকীয় বস্তু আমি সেৱন কৰো যাৰ ফলত কি হয় এইটো গৈ এসিডৰ লগত বিক্ৰিয়া কৰে আমাৰ পেটত থকা এসিডৰ লগত বিক্ৰিয়া কৰি হেতু প্ৰশমিত কৰে গতিকে এইটো হৈছে আমাৰ এসিড আৰু ক্ষাৰকৰ মূল বস্তু মানে মূল ধৰ্ম যিবিলাক বুলি ক'ব পাৰো এতিয়া আমি এখিনি কি পালো যে এসিড আৰু ক্ষাৰকৰ সাধাৰণতে এইবিলাক হৈছে কি ভৌতিক ধৰ্মখিনি আমি পালো যে ভৌতিক ধৰ্মটো এনেকুৱা ধৰণৰ মানে এসিডে কি কৰিব পাৰে এসিডৰ সোৱাদটো টেঙা এই নীলা লিটমাছক ৰঙা কৰিব পাৰে ৰঙা লিটমাছক নীলা কৰে ক্ষাৰকে আৰু ক্ষাৰৰ সোৱাদটো হৈছে তিতা কিন্তু ক্ষাৰটো চুলে পিছল পিছল লাগে এইখিনি হৈছে কি এসিড আৰু ক্ষাৰকৰ কি হল ভৌতিক ধৰ্ম এতিয়া ৰাসায়নিক ধৰ্ম যেতিয়া আলোচনা কৰিম যে ৰাসায়নিক ধৰ্ম আলোচনা কৰাৰ আগতে আমি কি কৰিব লাগিব এসিড আৰু ক্ষাৰকৰ যি সংজ্ঞা আছে এই সংজ্ঞাবিলাক যদি গম পাও আমি যদি চাব যাও তেতিয়াহলে আমি তিনি ধৰণৰ সংজ্ঞা পোৱা যায় এটা হৈছে আৰ্হেনিয়াছে দিয়া সংজ্ঞা আৰু এটা হৈছে ব্ৰনষ্টেড আৰু লৰিয়া দিয়া সংজ্ঞা আৰু তিন নম্বৰটো হৈছে লিউইছে দিয়া সংজ্ঞা সেই অনুযায়ী যদি চাও এসিড হৈছে কি এসিড হৈছে আৰ্হেনিয়াছৰ মতে এসিড হৈছে কি যি পদাৰ্থ জীৱৰ পদাৰ্থই কি কৰে জীৱৰ পদাৰ্থই পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰনিয়াম আয়ন প্ৰস্তুত কৰে সেইটো পদাৰ্থ হৈছে কি এসিড সেইটো পদাৰ্থকে কি বুলি কোৱা হয় এসিড বুলি কোৱা হয় সেইটো পদাৰ্থকে এসিড বুলি কোৱা হয় আৰ্হেনিয়াছৰ সূত্ৰ মতে আনহাতে ব্ৰনষ্টেড লৰিৰ কনসেপ্ট মতে যেটো পদাৰ্থ কি কৰিব তাৰ বিয়োজনৰ ফলত বা জলীয় দ্ৰৱত কি কৰে ই হাইড্ৰজেন আয়ন এৰি দিয়ে বা হাইড্ৰজেন আয়ন ডোনেট কৰে বা দিব পাৰে কেনেকুৱা ধৰণৰ পদাৰ্থ কি বুলি কোৱা হয় এসিড বুলি কোৱা হয় এইটো হৈছে কি ব্ৰনষ্টেড লৰিৰ থিওৰি মতে আনহাতে যে লিউইছৰ মতে হৈছে কি যিবিলাক পদাৰ্থ যিবিলাক অণুৱে কি কৰিব পাৰে আমাৰ একজোৰ ইলেক্ট্ৰন মানে ইলেক্ট্ৰন পেয়াৰ ইলেক্ট্ৰন জোৰ মানে যুগ্ম ইলেক্ট্ৰন এজোৰ ইলেক্ট্ৰন জোৰ কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে ইলেক্ট্ৰন জোৰ গ্ৰহণ কৰিব পৰা ক্ষমতা যাৰ আছে ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা ক্ষমতা যাৰ আছে হেতু কি বুলি কোৱা হয় লিউইছ এসিড বুলি কোৱা হয় এতিয়া এই গুটেইখিনি যদি চোৱা যায় চালি একেটা হৈছে কি এসিডৰ কাৰণে সংজ্ঞা একেদৰে ক্ষাৰকৰ কাৰণেও একে ধৰণৰ সংজ্ঞাবিলাক আছে যে যেটো পদাৰ্থই কি কৰে মানে আৰ্হেনিয়াছৰ মতে কি আছিল যে যি পদাৰ্থই কি কৰে পানীত দ্ৰৱীভূত হোৱাৰ লগত যি অণুৱে কি কৰে হাইড্ৰক্সাইড আয়ন OH আয়ন দিয়ে হেতু কোৱা হয় ক্ষাৰক বা ক্ষাৰ বুলি কোৱা হয় ক্ষাৰক বা ক্ষাৰ বুলি কোৱা হয় ব্ৰনষ্টেড লৰিৰ মতেও যি পদাৰ্থই কি কৰিব পাৰে আসলতে এটো নহয় যে ব্ৰনষ্টেড মতে কি আছে জুনে কি কৰিব পাৰে প্ৰটন প্লাস গ্ৰহণ কৰিব পাৰে গ্ৰহণ কৰিলে হেতু কি বুলি কোৱা হয় ক্ষাৰ বুলি কোৱা হয় আৰু যদি এৰি দিয়ে হেতু আছিল কি এসিড জুনে কি কৰে H+ গ্ৰহণ কৰে হেতু হৈছে ক্ষাৰ আৰু ইলেক্ট্ৰন জোৰ জনে এৰি ডোনেট কৰিব পাৰে ইলেক্ট্ৰন জোৰ যদি কি কৰিব পাৰে
এৰি দিয়ে বা দান কৰে সেইটো কি বুলি কোৱা হয় ক্ষাৰক বুলি কোৱা হয় গতিকে তিনি ধৰণৰ বিজ্ঞানীসকলৰ মতে এই বস্তুবিলাক কি কৰা হয় এই সংজ্ঞাবিলাক দিয়া হৈছে যে আৰ্হেনিয়াছৰ মতে কি পানীৰ লগত বিক্ৰিয়া কৰিলে যদি হাইড্ৰনিয়াম আয়ন দিয়ে তেতিয়াহ'লে সেইটো এচিড আৰু যদি হাইড্ৰক্সাইড আয়ন দিয়ে তেতিয়াহ'লে ক্ষাৰক আৰু ব্ৰনষ্টেড লৰিৰ মতে কি যিবিলাক পদাৰ্থ যিবিলাক অণুৱে কি কৰিব পাৰে হাইড্ৰজেন আয়ন এৰি দিয়ে বা হাইড্ৰজেন আয়ন দান কৰে সেইবিলাক হ'ল এচিড আৰু যোনে হাইড্ৰজেন আয়ন গ্ৰহণ কৰিব পাৰে সেইটো হৈছে ক্ষাৰক আনহাতে লিউইছৰ মতে কি আছে যে যোনে এজৰ ইলেক্ট্ৰন যুগ্ম ইলেক্ট্ৰন কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে সেইটো হৈছে লিউইছ এচিড আনহাতে যোনে এজৰ ইলেক্ট্ৰন দান কৰিব পাৰে বা এৰি দিব পাৰে সেইটো হৈছে কি লিউইছ বেছ বা লিউইছ ক্ষাৰ গতিকে সেই অনুযায়ী আমি যদি এচিড আৰু ক্ষাৰৰ কিছুমান এক্সাম্পল চাওঁ আমি বিভিন্ন দৈনন্দিন জীৱনত বিভিন্ন এক্সাম্পল পাই আহিছো এতিয়া এচিড বুলি কোৱাৰ লগে লগে আমাৰ বেলেগ বেলেগ ধৰণৰ এচিড আছে এতিয়া আমাৰ যিটো কি কয় এইটো কাৰ্বনৰ এচিড আছে ইয়াৰ লগতে আমাৰ যিটো অজৈব যৌগৰ কিছুমান এচিড আছে অজৈব এচিড এইবিলাকৰ ভিতৰত ষ্ট্ৰং এচিড যিবিলাক মুখ্য এচিড হাইড্ৰক্লৰিক এচিড হওক সালফিউৰিক এচিড হওক বা নাইট্ৰিক এচিড তাৰপিছত হেলোজেনৰ কিছুমান এচিড আছে যেনেকুৱা ক্লোৰাছ এচিড হাইপোক্লোৰাছ এচিড ক্লোৰিক এচিড পাৰক্লোৰিক এচিড এইবোৰ হৈছে একোটা এচিডৰ উদাহৰণ এইকেইটা হৈছে মিনাৰেল এচিড বা খনিজ এচিড এইকেইটা হৈছে হেলোজেন এচিড আনহাতে কাৰ্বনৰ কিছুমান এচিড আছে যেনেকুৱা আমি সদায় পাই থাকো আমাৰ যিটো সদায় লাগি থকা যেনেকুৱা এচিটিক এচিড CH3COOH এইটো হৈছে কি এচিটিক এচিড এচিড এই এচিটিক এচিডটো ক'ত থাকে আমি ভিনেগাৰত পাওঁ আমি যে খাদ্য বস্তুবিলাক বা আচাৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে যিটো ভিনেগাৰ ইউজ কৰোঁ ভিনেগাৰত কি থাকে এই এচিটিক এচিডটো থাকে এই এচিটিক এচিডৰ লঘু একদম সামান্য পৰিমাণৰ যিটো জলীয় দ্ৰৱ সেইটোকে কি বুলি কোৱা হয় ভিনেগাৰ বুলি কোৱা হয় এই এচিডটো ইয়াৰ উপৰি আমি সাইট্ৰাছ ফ্লুইডবিলাক সাইট্ৰিক এচিড পাই থাকো সাইট্ৰিক এচিড সাইট্ৰাছ ফ্লুইড যিমান আছে যেনেকুৱা নেমু টেঙা কমলা টেঙা মৌচুমী এনেকুৱা ধৰণৰ বিভিন্ন টেঙা জাতীয় ফল যিকেইটা আছে সাইট্ৰাছ ফ্লুইড যিকেইটা কোৱা হয় সেইকেইটা ফলত কি পোৱা যায় এই সাইট্ৰিক এচিডটো পোৱা যায় ইয়াৰ উপৰিও আমি ফৰ্মিক এচিডৰ নাম জানো যে ৰঙা পৰুৱাৰ মুখত কি থাকে ফৰ্মিক এচিড থাকে যিটো কামুৰিলে যিটো আমাৰ যিটো এই এটা বিষ অনুভূত হয় এটা পূৰ্বনি খজুৱতি যিটো সৃষ্টি হয় এইটো কিহৰ কাৰণে হয় এই ফৰ্মিক এচিডৰ কাৰণে হয় এইটো হৈছে কি ফৰ্মিক এচিড ফৰ্মিক এচিডৰ কাৰণে কি হয় আমাৰ ৰঙা পৰুৱাৰ মুখত কি থাকে এই ফৰ্মিক এচিড থাকে যাৰ কাৰণে ৰঙা পৰুৱাই যেতিয়া কামুৰে তেতিয়া কি হয় এনেকুৱা খজুৱতি অনুভৱ হয় এই খজুৱতিৰ মূল কাৰণ হৈছে কি এই ফৰ্মিক এচিডটো ইয়াৰ উপৰিও আমি বিলাহী অন্যান্য ধৰণৰ কিছুমান পাচলিত বা জাতীয় ফল মূলত কি থাকে অক্সালিক এচিড থাকে মধুৰিআমত অক্সালিক এচিড থাকে অক্সালিক এচিডৰ সংকেতটো হৈছে এইটো হৈছে এটা অক্সালিক এচিড বা আমি লেক্টিক এচিড পাইছো গাখীৰ যেতিয়া দৈলৈ ৰূপান্তৰিত হয় দৈত কি হয় লেক্টোবেচিলাছ বেক্টেৰিয়া এই লেক্টিক এচিডলৈ ৰূপান্তৰিত কৰে গতিকে এইবোৰ হৈছে কি একোটা এচিডৰ বিভিন্ন উদাহৰণ ইয়াৰ উপৰি আমি যদি লিউইছ এচিডৰ উদাহৰণ চাওঁ লিউইছ এচিডৰ উদাহৰণ এটা আছে আমাৰ আটাইতকৈ সহজ যিটো বৰন ট্ৰাইফ্লুৰাইড এইটোৱে কি কৰিব পাৰে এজৰ ইলেক্ট্ৰন গ্ৰহণ কৰিব পৰা ক্ষমতা আছে গতিকে এইটো এটা হৈছে কি লিউইছ এচিড এইটো হৈছে এটা লিউইছ এচিডৰ উদাহৰণ লিউইছ এচিডৰ এটা এক্সাম্পল এটা লিউইছ এচিডৰ এটা এক্সাম্পল হৈছে কি বৰন ট্ৰাইফ্লুৰাইড এনেকুৱা ইয়াৰ উপৰি আমি যদি এতিয়া ক্ষাৰক বিলাকৰ যদি কি চাওঁ উদাহৰণ বিলাক চাওঁ ক্ষাৰ কি কেনেকুৱা ধৰণৰ ক্ষাৰ বিলাক আমি পাওঁ আমি জানো ধাতৱীয় হাইড্ৰক্সাইড যিমান কেইটা আছে গোটেই কেইটা কি হয় ক্ষাৰ হয় যেনেকুৱা সোডিয়াম হাইড্ৰক্সাইড লিথিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড কেলছিয়াম হাইড্ৰক্সাইড এইবোৰ হৈছে একোটা ক্ষাৰ আৰু এই ক্ষাৰবিলাক সাধাৰণতে কি হয় তীব্ৰ হয় ইহঁতৰ ক্ষাৰকীয় দ্ৰব্যটো বেছি অলপ গতিকে এইবিলাক হৈছে ক্ষাৰ
আৰু খাৰবিলাকৰ যেটো খাৰবিলাকৰ ধৰ্মবিলাক আচলতে pH স্কেলত যদি জোখা হয় ইহতৰ pH টো কিমান হয় সদায় pH টো কিমান হ'ব 7 তকৈ বেছি থাকিব গ্ৰেটাৰ দেন 7 নহতে এসিডৰ কি হয় 7 তকৈ কম আৰু 7 হলে হেতু কি বুলি কোৱা হয় নিউট্ৰেল বা প্ৰসম বুলি কোৱা হয় গতিকে এই কেইটা হৈছে ষ্ট্ৰং এসিড ষ্ট্ৰং বেস ষ্ট্ৰং খাৰ মানে তীব্ৰ খাৰ গতিকে এই তীব্ৰ খাৰৰ হলনি আৰু কিছুমান মাইল্ড কিছুমান সৰু সৰু মানে মৃদু খাৰো আছে যেনেকুৱা এলুমিনিয়াম অক্সাইড আৰু এফালে আছে ক্যালসিয়াম অক্সাইড এইবোৰ হৈছে কি একটা মৃদু খাৰ ইয়াৰ উপৰি আমি যদি এতিয়া লিউইছ খাৰ যদি এটা উদাহৰণ চাও লিউইছৰ খাৰ লিউইছ খাৰ এটা উদাহৰণ যদি চাও তেতিয়াহলে আমি দেখা পাও যে কি হয় এমোনিয়া NH3 NH3 ৰ নাইট্ৰজেনৰ ওচৰত কি আছে এজৰ অতিৰিক্ত ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনজৰ ই কি কৰিব পাৰে বেলেগক দান কৰিব পাৰে গতিকে এইটো এটা হৈছে কি এটা কিহৰ এক্সাম্পল লিউইছ খাৰৰ এক্সাম্পল লিউইছ খাৰ বা খাৰক বুলিলাতো গতিকে এটা হৈছে কি লিউইছ খাৰ বা লিউইছ খাৰকৰ উদাহৰণ এতিকে এইখিনি হৈছে আমাৰ কি এসিড আৰু খাৰৰ ভৌতিক ধৰ্ম এতিয়া আমি নেক্সট আলোচনা কৰিম যে এসিড আৰু খাৰৰ ৰাসায়নিক ধৰ্মসমূহ যে ইহাতে কেনেকৈ কি ধৰণৰ কি হয় বিক্ৰিয়াত অংশগ্ৰহণ কৰে সেই বিষয়ে এতিয়া আলোচনা কৰিম এতিয়া এসিড আৰু খাৰৰ যদি ৰাসায়নিক ধৰ্মবোৰৰ বিষয়ে আলোচনা কৰো তেতিয়াহলে প্ৰথমটো যদি চাও যে এসিডে আৰু খাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে আমি ধাতুৰ সৈতে বিক্ৰিয়া প্ৰথম যদি এসিডৰটো চাও যে এসিডে ধাতুৰ সৈতে কৰা বিক্ৰিয়া যে এসিডে ধাতুৰ লগত কেনেকুৱা ধৰণে কি কৰে বিক্ৰিয়া কৰে হেতু যদি চাও ফৰ এক্সাম্পল আমি যদি সিম্পল এটা এক্সাম্পল ইয়াৰ আগৰ চেপ্টাৰটো পালো যে জিংক ধাতু যদি কি কৰা হয় সালফিউৰিক এসিডৰ লগত লগ লগোৱা হয় বা সালফিউৰিক এসিডৰ দ্ৰৱত একো সালফিউৰিক এসিডৰ দ্ৰৱ লৈছো তাত জিংক কি কৰিছো দি দিছো কেইটুকুৰামান জিংকৰ ধাতু দি দিছো তেতিয়াহলে ইয়াৰ পৰা দেখা যায় যে কি হয় অলপ সময়ৰ পিছত মানে কেই সেকেন্ড মানৰ পিছতে সেকেন্ডৰ ভিতৰতে কি হৈ যায় আচলতে তাত দেখা পোৱা যায় যে বুৰবুৰণিকাৰী কিছু গেছ ওলাইছে আৰু যদি যেটো টেষ্ট টিউবত বিক্ৰিয়াটো কৰা হ'ব সেই টেষ্ট টিউবটো যদি চোৱা যায় যে বহুত পৰিমাণে কি হৈছে তাপ উৎপন্ন হৈছে আৰু ইয়াৰ ফলত কি হয় বিক্ৰিয়াটো ঘটি জিংক সালফেটৰ দ্ৰৱ প্ৰস্তুত কৰে আৰু লগতে হাইড্ৰোজেন গেছ মুক্ত কৰে গতিকে এসিডে সাধাৰণতে কি কৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু ধাতব লৱণ প্ৰস্তুত কৰে এটো হৈছে এটা ধাতব লৱণ আৰু যেহেতু তাত পানী থাকে গতিকে জলীয় দ্ৰৱ গতিকে কি হ'ব এই লৱণৰ এটা দ্ৰৱ প্ৰস্তুত হয় গতিকে এসিডে সদায় কি কৰে ধাতুৰ লগত বিক্ৰিয়া কৰি সাধাৰণতে কি উৎপন্ন কৰে হাইড্ৰোজেন গেছ উৎপন্ন কৰে অৰ্থাৎ আমি যদি লিখো এসিড প্লাস ধাতু gives লৱণ আৰু হাইড্ৰোজেন গেছ এটা হৈছে এসিডৰ এটা ৰাসায়নিক বিক্ৰিয়া যে এসিডে ধাতুৰ সৈতে কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰে যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এতিয়া কথা হল যে সব কেটা ধাতুই কি নহয় সক্ৰিয় নহয় গতিকে সব ধাতুয়ে এসিডৰ সৈতে বিক্ৰিয়া নকৰে মানে তাৰে ভিতৰত ম্যাক্সিমাম ধাতুয়ে কি কৰে এসিডৰ সৈতে বিক্ৰিয়া কৰে কিছুমান ধাতুয়ে কি নকৰে বিক্ৰিয়া নকৰে এবাৰ যদি কি চাও খাৰৰ লগত ধাতুয়ে কেনেদৰে বিক্ৰিয়া কৰে এটো যদি চাও খাৰকে ধাতুৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এতিয়া সব কেটা খাৰকে কি নকৰে ধাতুৰ লগত বিক্ৰিয়া নকৰে বা সব ধাতুৰ লগত খাৰে সাধাৰণতে কি নকৰে বিক্ৰিয়া নকৰে কেইটামান ধাতুয়ে আৰু কিছুমান বিশেষ খাৰৰ কি হয় এই বিক্ৰিয়াটো হয় যেনেকুৱা সোডিয়াম হাইড্ৰক্সাইড যদি লোৱা হয় খাৰ সোডিয়াম হাইড্ৰক্সাইড খাৰে জিংকৰ সৈতে বিক্ৰিয়া কৰে আৰু এই বিক্ৰিয়া কৰোতে কি দিব লাগে আমি বিক্ৰিয়াটো তাপ দিব লাগে তাপ দিলে বিক্ৰিয়াটো সংঘটিত হয় বিক্ৰিয়া সংঘটিত হৈ কি উৎপন্ন হয় ইয়াৰ পৰা সোডিয়াম জিংকেট লৱণ উৎপন্ন হয় সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গেছ মুক্ত হয় এই ক্ষেত্ৰত কি হয় যে সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰি সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গেছ কি কৰে মুক্ত কৰে এনেকুৱা ধৰণৰ কি আছে বিক্ৰিয়াটো সংঘটিত কৰে
নেক্সট এবাৰ যদি চাওঁ আমি যে এচিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত কেনেদৰে বিক্ৰিয়া কৰে এচিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্রোজেন কার্বনেট লগত বিক্রিয়া যে এসিডৰ ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া যেটো যে এসিডে কেনেকৈ ধৰণে বিক্ৰিয়া কৰে বস্তুটো যদি চাও যে কি হ'ব এনেকুৱা এটা ধাতব কাৰ্বনেট এটা যদি লও যেনেকৈ সোডিয়াম কাৰ্বনেট ধাতব কাৰ্বনেট এটা লৈছো ইয়াৰ লগত আমি যদি কি কৰো হাইড্ৰোক্লোৰিক এসিডৰ বিক্ৰিয়া ঘটাও যে সোডিয়াম কাৰ্বনেটে হাইড্ৰোক্লোৰিক এসিডৰ লগত কেনে ধৰণে বিক্ৰিয়া কৰে এই বিক্ৰিয়াটো যদি চাও ইয়াত কি হয় ইয়াৰ পৰা সোডিয়াম ক্লোৰাইড উৎপন্ন হয় সোডিয়াম ক্লোৰাইড লগত পানী উৎপন্ন হ'ব আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় অৰ্থাৎ এসিডে ধাতব কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ কি কৰে উৎপন্ন কৰে একে ধৰণে ধাতব বাইকাৰ্বনেট বা হাইড্ৰজেন কাৰ্বনেট যদি লোৱা যায় যেনেকৈ সোডিয়াম বাইকাৰ্বনেটৰ লগত হাইড্ৰোক্লোৰিক এসিডে বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড প্লাস পানী প্লাস কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে একে ধৰণে এসিডে কি কৰে বাইকাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেট সোডিয়াম হাইড্ৰজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত হাইড্ৰোক্লোৰিক এসিডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে সোডিয়াম ক্লোৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে অৰ্থাৎ এসিডে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেট বা ধাতব বাইকাৰ্বনেট যেটো সেই বাইকাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ধাতব লৱণ লগতে পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ কি কৰে উৎপন্ন কৰে অৰ্থাৎ এসিডৰ লগত যদি বিক্ৰিয়াটো চাও তেতিয়াহলে কি হ'ব যে এসিড প্লাস ধাতব কার্বনেট বা বাইকার্বনেট বা হাইড্রোজেন কার্বনেট বিক্রিয়া করে কি উৎপন্ন করে ধাতব লবণ যোগ পানি আৰু কার্বন ডাই অক্সাইড উৎপন্ন করে অর্থাৎ এসিডে কি উৎপন্ন করে এসিডে ধাতব কার্বনেট বা বাইকার্বনেটৰ লগত বিক্ৰিয়া কৰি ধাতব লৱণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এইটোৱে হৈছে এসিডৰ এটা ৰাসায়নিক বিক্ৰিয়া এনেকুৱা ধৰণৰ ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত বা বাইকাৰ্বনেটৰ লগত খাৰে কেতিয়াও বিক্ৰিয়া নকৰে অৰ্থাৎ খাৰৰ সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট বা ধাতব অন্য ধাতৱীয় কাৰ্বনেট বা বাইকাৰ্বনেটৰ লগত কোনো ধৰণৰ কি নহয় বিক্ৰিয়া সংঘটিত নহয়